নাৰায়ণপুৰৰ খেৰাজঘাট মহাবিদ্যালয়ত উত্তেজনা। উচ্চ শিক্ষা সঞ্চালকালয়ৰ নিৰ্দেশনাক বুঢ়া আঙুলি প্ৰদৰ্শন কৰ্তৃপক্ষৰ। উচ্চ শিক্ষা সঞ্চালকালয়ৰ নিৰ্দেশনাক বৃদ্ধাংগুষ্ট প্ৰদৰ্শন নাৰায়ণপুৰৰ খেৰাজঘাট মহাবিদ্যালয় কৰ্তৃপক্ষৰ। বিগত ৮ মাহ পূৰ্বে মহাবিদ্যালয়খনৰ অধ্যক্ষা কল্পনা গোস্বামীক নিলম্বন কৰিছিল ৰাজ্যৰ উচ্চ শিক্ষা সঞ্চালকালয়ে। পৰৱৰ্তী সময়ত ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল নিলম্বিত অধ্যক্ষাগৰাকী। অৱশেষত ন্যায়ালয়ৰ নিৰ্দেশনাৰ ভিত্তিত যোৱা ৩০ মাৰ্চত পুনৰ নিযুক্তিৰ নিৰ্দেশনা দিয়া হৈছিল। সেই নিৰ্দেশনা পত্ৰ লৈ সোমবাৰে মহাবিদ্যালয়খনত উপস্থিত হয় নিলম্বিত অধ্যক্ষাগৰাকী। কিন্তু দুৰ্ভাগ্যজনক কথা যে নিলম্বিত অধ্যক্ষাগৰাকী মহাবিদ্যালয়খনত উপস্থিত হৈ দেখে যে অধ্যক্ষৰ কোঠাত লাগি আছে দুটাকৈ প্ৰকাণ্ড তলা। মহাবিদ্যালয়খনত উপস্থিত নাছিল ভাৰপ্ৰাপ্ত অধ্যক্ষ চন্দন শইকীয়া। এগৰাকী অধ্যাপকক দায়িত্ব দি মহাবিদ্যালয়খনত অনুপস্থিত থাকিল ভাৰপ্ৰাপ্ত অধ্যক্ষগৰাকী, যাৰ বাবে উচ্চ শিক্ষা সঞ্চালকালয়ৰ নিৰ্দেশনা লাভ কৰাৰ পিছতো মহাবিদ্যালয়খনত যোগদান কৰিব নোৱাৰিলে নিলম্বিত অধ্যক্ষাগৰাকীয়ে। মহাবিদ্যালয়খনত উপস্থিত হৈ পৰিচালনা সমিতিৰ সভাপতিগৰাকীকো ফোন কৰিছিল যদিও তেওঁ ফোন নকৰিলে ৰিচিভ। এই ঘটনাক কেন্দ্ৰ কৰি উত্তেজনাময় পৰিস্থিতি মহাবিদ্যালয়খনত। যোগদানত ব্যৰ্থ হোৱাৰ পিছতেই মহাবিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰী ছাত্ৰ ছাত্ৰীসকলৰ লগত মত বিনিময় কৰি ওলাই যায় নিলম্বিত অধ্যক্ষগৰাকী। উল্লেখযোগ্য যে বিগত বৰ্ষৰ ১৩ জুলাইত বিত্তীয় কেলেংকাৰীত জড়িত থকাৰ অভিযোগত অধ্যক্ষ কল্পনা গোস্বামীক নিলম্বন কৰিছিল ৰাজ্যৰ উচ্চ শিক্ষা সঞ্চালকালয়ে। ২০২৩ চনৰ ১৩ জুলাইত ছাছপেনশ্যন হৈছিলোঁ আৰু তেতিয়াৰ পৰা বা বহুত আগৰ পৰাই মই বিভিন্ন ধৰণে মানসিকভাৱে মই দুষ্ট চকুৰ কাৰণেই হওক, মোৰ সৰলতাৰ সুযোগ লৈ বিভিন্ন সময়ত মই মানসিকভাৱে হাৰাশাস্তি পাই আহিছোঁ। আৰু যিটো মই নিলম্বন হ'লোঁ, ছাছপেনশ্যন হ'লোঁ, ৰাইজৰ আগত সমাজৰ আগত মই নিজেই বহুত লজ্জিত হৈছোঁ। আৰু মিডিয়াত মানে বিভিন্ন ধৰণে যেনেকৈ প্ৰচাৰ হৈছিলে, সঁচাকৈয়ে মানে মোৰ পৰিয়ালৰ লগতে সকলোৱে বহুত দুখ পাইছে। আৰু এতিয়া অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়কে মুখ্য কৰি ঊৰ্ধ্বতম কৰ্তৃপক্ষই যিমানখিনি মোৰ ওপৰত বিচাৰ কৰিলে তাৰ উচিত মানে ন্যায় প্ৰদান কৰাৰ কাৰণে মই এই সুযোগতে তেখেতসকলক ধন্যবাদ জনাইছোঁ। আজি মই জইন কৰিবলৈ আহিছোঁ, কিন্তু মোৰ তালাটো মৰা হৈ আছে এইটো মুহূৰ্তলৈকে। ইতিমধ্যে আমাৰ যোনজন ইনচাৰ্জ হৈ আছে কলেজৰ প্ৰিন্সিপাল ইনচাৰ্জ হিচাপে, যাক আজি ইনচাৰ্জ দি থৈ গৈছে এজনক, যোনজন আছিলে তেখেত আজি নাই বুলি গম পালোঁ। মই ভাবোঁ তেখেতে এতিয়া মোৰ তালাটো নিশ্চয় খুলি দিব। আৰু ইয়াৰ কাৰণে মই মোৰ মহাবিদ্যালয়ৰ যিমানসকল শুভাকাংক্ষী প্ৰাক্তন ছাত্ৰ ছাত্ৰী, বৰ্তমানৰ ছাত্ৰ ছাত্ৰী বা শিক্ষক কৰ্মচাৰীসকলে, লগতে আপোনালোকেও মোক যি সহায় সহযোগিতা আগবঢ়াইছে, মই সকলোৰে ওচৰত শ্ৰদ্ধা জনাইছোঁ। বাইদেউ ছাছপেনশ্যন হোৱাৰ দিন ধৰি বন্ধ আছিলে আৰু পিছত ২ নম্বৰ তলাটো কৰ্তৃপক্ষৰ ফালৰ পৰা মৰা আছে, মই সেইটো নাজানো, চাবি মোৰ লগত নাই। আৰু যিহেতু বাইদেৱে ৰিষ্টেট হৈছে তাৰ কাৰণে আমি বেয়া পোৱা নাই। বাইদেউ যিহেতু ইয়াতে ছেক্ৰিফাইচ আছে, আমি মানে কি তেখেতক ৱেলকাম জনাইছোঁ। কিন্তু যিহেতু ফৰ্মেলি যিটো অৰ্ডাৰ লৈ তেখেতে কাৰ্যনিৰ্বাহ কৰাত আমাৰ আপত্তি নাই। আৰু মই কি ক'ম, যিহেতু তেখেতৰ এটা ফাইনেন্সিয়েল কেলেংকাৰীৰ বাবে তেখেতে ছাছপেনশ্যন হৈছিল আৰু ইতিমধ্যে তেখেতৰ ওপৰত প্ৰিলিমিনেৰী এটা এনকুৱাৰী কৰি তেখেতৰ 2টাকৈ কনচিকিউটিভ প্ৰমোশ্যন বন্ধ, ইনক্ৰিমেণ্ট বন্ধ কৰিছে আৰু প্লাছ তেখেতৰ প্ৰমোশ্যন বন্ধ কৰি ৰিষ্টেট কৰিছে। তলা তেখেতে বন্ধ কৰাইছে, তেখেতে খোলাই লওক, খুলি পেলাই সোমাই যাওক, মোৰ আপত্তি নাই। কাৰণ মোৰ লগত তলা নাই, মোক জাষ্ট এদিনৰ কাৰণে দায়িত্ব দিছে, তেওঁ আহিলে হয়তো ল'ব, চাবিৰ মালিক মই নহয়। কৰিবলৈ আহিছে, সেইটো কৰিবলৈ সেইটো তেখেতৰ কথা, সেইটো ইয়াত বাধা দিব নোৱাৰোঁ।
আমি বন্ধ নকৰোঁ বুলি আমি ক'ব নোৱাৰোঁ। তেখেতে যেনেধৰণে কৈছে তেখেতক দিছে অথৰিটিয়ে জইন কৰিছে তেখেতে জইন কৰক, কিন্তু মোৰ ওচৰত জইন কৰিব লাগিব বুলি বা ইনচাৰ্জ প্ৰিন্সিপালৰ ওচৰত যে জইন কৰিব লাগিব তেনেকুৱা নীতি নিৰ্দেশনা আমাৰ হায়াৰ অথৰিটি বা কৰ্তৃপক্ষৰ পৰা অহা নাই। আজি ইনচাৰ্জ প্ৰিন্সিপাল নাই নেকি? নাই বৰ্তমান তেখেতে কেনেকুৱা গৈছে মই থাকিব নোৱাৰিম বুলি মোক জনাইছে আৰু মোক আজিৰ কাৰণে দায়িত্ব দিছে সিমান। লখিমপুৰৰ পৰা চিৰণদীপ বৰুৱাৰ ৰিপৰ্ট, সাৰ্চ দ্য ৰিয়েলিটি।